কৃষ্ণ কৃষ্ণ। হে ৰাম ঈশ্বৰত দেখে যিটো সমস্ত প্ৰাণীক, প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক। সমস্তে ঐশ্বৰ্য ব্যাপী আছে জগতত, হেন যিটো দেখে সিটো মহাভাগৱত। গতিকে আমাকো মূৰ্তি পূজা কৰিব কৈছে। কি মূৰ্তি? তাৰমানে ঈশ্বৰ মূৰ্তি। মানে আমি সমস্ত প্ৰাণীতে ভগৱন্তৰ স্বৰূপ, সমস্ত ভূত প্ৰাণীত আমি ঈশ্বৰক দেখিব লাগিব। আৰু কৃষ্ণক পূজা অৰ্চনা কেনেকৈ কৰে এই তত্ত্বটো ভক্তি ৰত্নাৱলীত আছে। কৃষ্ণক দিবাৰ হবে বস্তু এহি মানে, দেখাও আবে নমস্কাৰ কৰিবাৰ স্থান। আমি কাক কেনেকৈ নমস্কাৰ কৰিব লাগে? যে জলবায়ু বহনী মহী নক্ষত্ৰ আকাশ, বৃক্ষ নদী সমুদ্ৰ চটক দিশ পাশ, আছে সংসাৰ আৰু সংসাৰত বস্তু যত যত, কৃষ্ণক দেখিবে মাত্ৰ এনে মনে সমস্তত। শৰীৰ শৰীৰ ইটো মেহেন বুদ্ধি কৰি, হবাকো নমস্কাৰ কৰিবে হাদৰি। গতিকে ভক্তি ৰত্নাৱলী গ্ৰন্থত মহাপুৰুষ গুৰুজনাই এইটো বৰ সুন্দৰ দৰ্শন দিছে। গছ তৰু লতা তৃণ সমস্ত প্ৰাণী নদ নদী সকলোতে হৰি ঈশ্বৰক স্মৰণ কৰিব কৈছে, সকলোতে নমস্কাৰ কৰিবলৈ কৈছে। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে নাহিকে পৃথক, যিজন হৰি দেখে হৰিক ভিন্ন, হৰিৰ মায়াই তাকে মোহে বুলি কৈছে। গতিকে গৰ্ব অহংকাৰ তেজি যিটোজন আচৰে যদি ভকতি, তাতে মহাতুষ্ট শুয়া কৃষ্ণ দেন্তে বৈকুণ্ঠ যত সম্প্ৰতি। গতিকে আমি গৰ্ব অহংকাৰ মান সন্মান পদ প্ৰতিষ্ঠা এইবিলাক এৰিব লাগিব। এৰি কেৱল ভগৱন্তৰ ভকতি কৰিব লাগিব। এই আজি আপোনালোক মহামহন্ত চৰণত এটা সুন্দৰ ভিডিঅ' মানে আপোনালোকৰ মাজত প্ৰস্তুত কৰিছোঁ। তোমাৰ সেই অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই হৰি বান্ধিলে আমাক, দিও উপদেশ ভজো তোমাৰ চৰণ, মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তন। শ্ৰৱণ কীৰ্তনৰ যোগেদি মায়াৰ বন্ধন ছিঙিব পাৰি। গতিকে এই মায়াৰ বন্ধনৰ পৰা মুক্ত হ'ব পৰা উপায় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ভাগৱতত পদবন্ধে কৰিছে। আৰু সেইমতে আপুনি মই একশৰণ হৰিনাম ধৰ্মত থাকি ভগৱন্তৰ ভক্তি কৰি যাতে জীৱন্তে মুক্তি হ'ব পৰা ব্যৱস্থা মহাপুৰুষ গুৰুজনাই পদবন্ধে লিখি থৈ গৈছে। কপিল চৰিত্ৰতো এই তত্ত্বটো আছে যে ভকতি ভয়লেক পুৰুষৰ বিৰকতি শুয়, তেবে এহি দেহে জীৱে মুকুতি পাবয়। ভকতি হলে পুৰুষ মুকুতি হয়, বিৰকতি হয়। আৰু বিৰকতি হলে মানে সেই তেবে এহি দেহে জীৱে মুকুতি পাবয়। গতিকে কৃপালু বাপাই সমস্ত আমি এটা বিষয় আপোনালোকৰ মাজত আনিছোঁ। কোনো ধৰ্মক গুৰুজনাই নিন্দা কৰিবলৈ কোৱা নাই, কোনো ধৰ্মক আমি তুচ্ছ তাচ্ছিল্য ভাৱেৰে চাব কোৱা নাই। পৰৰ ধৰ্ম নিনিন্দিবা, লাগিলে তুমি বন্দনা নকৰা, পৰধৰ্ম নিনিন্দিবা নবন্দিবা, লাগিলে বন্দনা নকৰিবা, কিন্তু নিন্দা কৰিবলৈ মানা কৰিছে। নিন্দা কৰা মানে ঈশ্বৰৰ নিন্দা কৰা। সমস্ত ভূততে আছো মই হৰি, হবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত জীৱতে, কাৰণ ব্ৰাহ্মণৰো চাণ্ডালৰো নিবিচাৰি কুল, দাতাতো চোৰতো যাৰ দৃষ্টি একতুল। আৰু আত্ম সমান দেখিব কৈছে, সকলোতে সমজ্ঞান সমভাৱনাপন্ন। খালি এটা জেগাত গুৰুজনে আমাক কৈছে যে এটা কথা, তোমালোক কিন্তু এটা কাম কৰিবি, য'ত নেকি প্ৰাণী হিংসা হ'ব, প্ৰাণী বধ হয়, প্ৰাণীৰ ওপৰত অত্যাচাৰ কৰে, প্ৰাণীক যি বৰ্বৰতা দেখুৱায়, প্ৰাণী বধ কৰে, পৰ শৰীৰক পীড়া দিয়ে, কষ্ট দিয়ে, দুখ দিয়ে, ভগৱান কৃষ্ণই কৈছে সেইজন যিমানে লাগিলে ভক্তি কৰক, তেওঁৰ ওচৰত মই কেতিয়াও নাথাকোঁ, দূৰতে বিদূৰ হৈ যাওঁ। সেইকাৰণে কৈছে কৰ্মত বিশ্বাস যাৰ, হিয়াতো থাকোনতো হৰি, আতিশয় দূৰ শুনতো তাৰ। কিন্তু কাৰো ওচৰত ভগৱন্ত কৃষ্ণ থাকিব? অহংকাৰ থাকোনতো সাক্ষাৎ কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্ম যা। গতিকে এই অহংকাৰটো আমি একচুৱেলি অহংকাৰ বোলো বস্তুটো অতিকৈ বেয়া বস্তু। অহংকাৰ আমি কৰিব নালাগে।
কিন্তু শ্ৰৱণ কীৰ্তন ধৰ্মত যে মোক গতি দিব পাৰে, সমস্ত জীৱক যে গতি দিব পাৰে, তাৰ ওপৰত আপুনি অহংকাৰ কৰিব লাগিব আৰু সমস্ত জগতক এই কথাটো আপুনি জাননী দিব লাগিব। গুৰুজনাই ভাগৱতত কৈছে, কৃষ্ণ ভক্তি কৰা নিত মনক সংযম, দিয়া দান সমস্তকে বুদ্ধি কৰি সম, পৰৰ ধৰ্ম নিনিন্দিবা কদাচিত, হৈবা শান্ত সমস্ত ধৰ্মত বৎসল, এহি মহাভাগৱত ধৰ্ম জানা মহাবল। গতিকে আমি পৰৰ ধৰ্মটো নিন্দা কৰিব নালাগে, কেতিয়াও নালাগে। আজি এটা বিষয় লৈ আপোনালোকৰ মাজত আহিছোঁ। এই টিলিঙা বুলি কয়, তাক ঘণ্টা বুলিও কয়, বহুতে ঘণ্টা বুলি কৈছে, কিছুমান টিলিঙা কৈছে। সৰু টিলিঙা আছে, হাতত বজোৱা ঘণ্টাটো এটা বাঁহৰ লাঠি আৰু ঘণ্টা থাকে। আৰু মন্দিৰত ডাঙৰ ডাঙৰ মানে ঘণ্টা থাকে, যি দুৱাৰ মুখতে থাকে, দুৱাৰ ঘণ্টা বুলি কয়। আৰু হাতত বজোৱাটো হাতৰ ঘণ্টা বুলি কয়, টিলিঙা বুলি কয়। আৰু এইবিলাক পূৰ্বৰ পৰাই সনাতন ধৰ্মত এটা এটা আছে, মানে যিবিলাক বাদ্য বজাই ভগৱন্তক ভক্তি কৰা হয়, তাৰ ওপৰত আপুনি মই কেতিয়াও নিন্দা বা বেয়াকৈ শাস্ত্ৰসন্মত কথা নজানি আমি ব্যাখ্যা কৰি দিব নালাগে। এইকাৰণে আমি আজি এই বিষয়টো আনিছোঁ। স্কন্দ পুৰাণত আছে যে এই ঘণ্টানো কি, ঘণ্টাৰ উৎপত্তি ক'ৰ পৰা হ'ল, বা ঘণ্টা বজালে আমাৰ কি হয়। ঘণ্টা উৎপত্তিৰ কথাটো পূৰ্বৰ পৰাই আছে। আৰু ঘণ্টা সৰু ঘণ্টিবিলাকত আপোনালোক চাই যে তাত ঘণ্টিটোৱে হৈছে ভগৱন্তৰ সেৱক। ভগৱন্তৰ সেৱকে ভগৱন্তক জগায়। ভগৱন্তৰ সেৱক কোন? ঘণ্টিত চাব আপোনালোক চিত্ৰ এটা বনোৱা থাকে, ঘণ্টিত শেষনাগ থাকে, মানে সাপৰ মানে অনন্ত বাসুকী নাগৰ আকৃতি এটা বনোৱা থাকে ঘণ্টিৰ ওপৰত। আৰু লগতে হনুমানৰো ছবি থাকে ঘণ্টিবিলাকত। আৰু কেতিয়াবা আকৌ চাব গৰুণ্ডৰ পক্ষীৰ ছবি থাকে। গতিকে এই ঘণ্টিটো 5টা ধাতুৰ যোগেদি নিৰ্মাণ কৰা হয়। আৰু সেই ঘণ্টিৰ নাদ শুনি মানে নেগেটিভ যিবিলাক উৰ্জা থাকে, নেগেটিভ যিবিলাক মানে নাকাৰাত্মক যি প্ৰভাৱ এই বায়ুত বা এই বতাহত বা এই আমাৰ পৃথিৱীত থাকে, সেই নেগেটিভ উৰ্জাবিলাক আমাৰ দূৰ হয় বুলি কৈছে। প্ৰেত আত্মা, ভূত আত্মা, মানে যিবিলাক কাল গ্ৰহ দুখ, নক্ষত্ৰৰ দুখ, এইবিলাক ইত্যাদি ইত্যাদি। গতিকে তাৰ পৰা মুক্ত হোৱাৰ কাৰণে সেই ঘণ্টিটো বজায়। আকৌ আমাৰ মানুহে ইমান মানে উপলম্ভা কৰে, ইমান তললৈ পৰি ইমান ঘৃণিত চকুৰে চায়। বামুণীয়া মানুহক হওক, পুৰোহিতজনক হওক, পূজাৰীজনক হওক, ঘণ্টিটোক বজায়। ঘণ্টি বোলে বামুণে টিলিঙা বজায়, বোলে ধন লুটি লৈ গ'ল, বোলে বামুণে টিলিঙা বজায় ঘটি লুটি লৈ গ'ল, বাতি লুটি লৈ গ'ল, ধন লুটি লৈ গ'ল, বাৰী লুটি লৈ গ'ল, মাটি লুটি লৈ গ'ল, অকল লুটিয়ে আছে লুটি থাকিব। এই বুলি যিটো মানে উপলম্ভা বা তাচিল্য বা ভৎসনা কৰে, সেইসকলৰ কাৰণে আজি আমি এই ঘণ্টিৰ যি মানে ব্যাখ্যাটো সুন্দৰভাৱে আমি দাঙিলোঁ। গতিকে গুৰুজনাৰ ধৰ্ম দৰ্শনত এইটো অপমান কৰাটো আপোনাৰ মোৰ কাৰণে অপৰাধ আৰু পাপ। আপুনি লাগিলে যি অনুষ্ঠানতে থাকক, ভগৱন্তৰ ভকতে কেতিয়াও মানে অপমান নকৰে। পৰকেহে উপকাৰ কৰে দিনে ৰাতি, তাৰো উপদেশে গুচে ভৱ ভয় ভ্ৰান্তি। আজি আমাৰ বান আক্ৰান্তত হোৱা ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট, যোৰহাট, সেইসকল ভকত কিমান ভকত বৈষ্ণৱ ৰাইজ কিমান কষ্ট পাই আছে, জীৱবিলাক কিমান কষ্ট পাই আছে। প্ৰভু ভগৱন্তৰ ইচ্ছা এই 3 তাপৰ সন্তাপিত আধিদৈৱিক, আধ্যাত্মিক, আধিভৌতিক তাপেৰে সন্তাপিত হৈ থকা সেই জীৱবিলাকক কৃষ্ণই উদ্ধাৰ কৰিব, ঈশ্বৰে উদ্ধাৰ কৰিব। ঈশ্বৰৰে ইচ্ছা। ঈশ্বৰে আমাক ৰাখিব পাৰে, ঈশ্বৰে আমাক মানে মাৰিবও পাৰে। এজন চিত্ৰকাৰে ছবিটো আঁকিছে, এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডটো তেওঁৰে ছবি, তেওঁৰে চিত্ৰকাৰে চিত্ৰ অংকন কৰিছে। আৰু তেওঁ মোহাৰি দিব পাৰে, চিত্ৰকাৰজনে মোহাৰি দিব পাৰে। গতিকে সেইটো চিত্ৰকাৰৰ কথা, ঈশ্বৰৰ কথা। গতিকে আমি তাত আমাৰ মানে এই নৰমনুষ্য তাত আমি একো কৰিব নোৱাৰোঁ। বান আক্ৰান্ত কৰি আধিভৌতিক, আধিদৈৱিক তাপৰ যোগেদি আমাক পীড়িত কৰি আছে। তাৰ পৰা আমি জীৱবিলাক মুক্ত কেনেকৈ হ'ম? একমাত্ৰ ঈশ্বৰৰ ইচ্ছা মানে কৃপা যাৰ ওপৰত বৰ্ষণ হয়, সেইজনে এই ঈশ্বৰৰ দুখৰ পৰা পৰিত্ৰাণ পাব পাৰে। গতিকে বহুতে আজি সেই বান আক্ৰান্তত হোৱা জীৱবিলাক
উদ্ধাৰ হৈছে, মুক্ত হৈছে আৰু এতিয়া 50% পানী বানপানী আমাৰ নাইকিয়া হৈছে। এতিয়া চৰকাৰেও যথেষ্ট কষ্ট কৰি আছে আৰু বহুত দল সংগঠনেও কষ্ট কৰি আছে। বান আক্ৰান্ত হোৱা মানুহবিলাকক এমুঠি অন্ন ব্যৱস্থা কৰিছে। পৰৰ উপকাৰ কৰাটো আচলতে পৰম ধৰ্ম। আৰু উপকাৰ কৰাৰ পিছত কিছুমানে আকৌ প্ৰশংসাৰ গুণগান ল'ব বিচাৰে, সেইটো কিন্তু বেয়া কথা। গতিকে কৃষ্ণই কৃপা কৰক সকলোকে, যাতে এই বান আক্ৰান্ত হোৱা যিমান জীৱবিলাক যাতে আগৰ দৰে আকৌ মানে সুন্দৰভাৱে তেওঁলোকৰ গৃহলৈ ঘূৰি আহি মানে বহুত কষ্ট পাইছে বান আক্ৰান্ত হোৱা মানুহবিলাক। গতিকে তেওঁলোকে ঘূৰি আহি সুন্দৰভাৱে যাতে আকৌ ঘৰখনত সুন্দৰভাৱে থাকিবলৈ সুবিধা পায়। ভগৱন্তৰ যেনেকৈ আগৰ দৰে নামঘৰত মন্দিৰত পূজা অৰ্চনা কৰিছিল, এটা পৰিৱেশ সুন্দৰভাৱে ভগৱন্তৰ প্ৰাৰ্থনা কৰিছিল, তেনেকুৱা আগৰ দৰে ল'ৰা ছোৱালীৰ মাজত থাকি আনন্দ এই গৃহখনত থাকিবলৈ ভগৱন্তই কৃপা কৰে। সেয়ে আমি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। এতিয়া আমি ঘণ্টিৰ বিষয়েটো কৈ আছোঁ। ঘণ্টিটো 5টা ধাতুৰে নিৰ্মাণ কৰা বস্তু আৰু এই ঘণ্টি বাওঁ হাতেৰে আমাৰ বজোৱা হয়, সোঁ হাতেৰে বজোৱা নহয়। ঘণ্টি সদায় বাওঁ হাতেৰে বজায়, কিন্তু আৰু বাওঁফালে ৰাখে। গতিকে ইয়াৰো এটা তাৎপৰ্য আছে, এইটো বহল হ'ব শাস্ত্ৰ ব্যাখ্যা কৰি থাকোঁতে। কিন্তু ঘণ্টিটো ক'ৰ পৰা আহিলে? স্কন্দ পুৰাণত কৈছে যে মদিয়া অৰ্চনে বেলাৱন্তে ঘণ্টা নাৰদম কৰয়তি। যদি মদিয়া বেলাত মানে ভোগ আৰতি সন্ধিয়া হওক, দুপৰীয়া হওক বা গধূলি হওক, ঈশ্বৰ সেৱা ঈশ্বৰ উপাসনা কৰোঁতে যদি মদিয়া অৰ্চনে বেলাৱন্তে ঘণ্টা নাৰদম কৰতিও নাচন্তি পাপনি শতজন্ম নোপি। আৰু স্কন্দ পুৰাণত কৈছে যদি ঈশ্বৰ উপাসনা ঈশ্বৰ সেৱা কৰোঁতে যদি ঘণ্টি বজায় তেতিয়াহ'লে বোলে কোটি জন্মৰ পাপ নাশ হয়, শতজন্মৰ পাপ নাশ হয় বুলি কৈছে। ইমান তত্ত্বগধুৰ কথা। সেইকাৰণে ঘণ্টি বজোৱাৰ লগে লগে প্ৰেত আত্মা, ভূত আত্মা যিমান যি আছে, নেগেটিভ উৰ্জা আছে, ঘণ্টি বজোৱাৰ লগে লগে দূৰ হয়। গতিকে সেই ঘণ্টি ঈশ্বৰৰ আগত, ভগৱন্তৰ আগত, নাৰায়ণৰ আগত, ভগৱন্তৰ আগত বা তেওঁলোকৰ যি ইষ্ট দেৱতা আছে, যাৰ যিটো ইষ্ট দেৱতা আছে, ইষ্ট দেৱতাৰ ওচৰত ঘণ্টি বজোৱা দৰ্শনটো আমাৰ সনাতন ধৰ্মত পূৰ্ব পৰম্পৰাৰ পৰা আছে, গতিকে থাকিব। গতিকে এই যে কলিযুগৰ ব্যৱস্থাটো আমি কৈছোঁ, গুৰুজনাৰ ব্যৱস্থাটো, যে এই মানে যাগ যজ্ঞ পূজা বিধান এইবিলাক কৰ্ম মাৰ্গৰ বস্তু, আৰু সেইকাৰণে সেইটো জটিল মাৰ্গত নোসোমাই আমাক গুৰুজনাই কৈছে হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। গতিকে হৰি নামৰ আমাক ভক্তি ধৰ্ম পালন কৰিবৰ কাৰণে গুৰুজনাই আমাক ডাঙৰ এটা মানে অৱদান দি থৈ গৈছে। আৰু আমি নিজেও ঘণ্টি যেনিবা নবজাওঁ বুলি আমি হৰি নামত আশ্ৰয় কৰিছোঁ। ভগৱন্তৰ ভক্তি বা ভগৱন্তৰ প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰক মানে লাভ কৰিব পৰা যায়। প্ৰাৰ্থনাত শক্তি আছে, যেনেকৈ ঘণ্টিত শক্তি আছে, ঘণ্টিটো বজোৱাটোতো শক্তি আছে, ঠিক প্ৰাৰ্থনাটো তেনেকৈ এটা শক্তি আছে। সেইকাৰণে প্ৰাৰ্থনা যোগেদি স্তুতিৰ যোগেদি ভগৱন্তক আৰাধনা কৰা হয়। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি নিন্দা কোনো বস্তুকে কৰিব নাপায়। গতিকে বহুতে কয় যে বামুণে ঘণ্টি বজাই বহুতৰ ধন লুটি ল'ল, এইবিলাকৰ মাজত আমি নপৰি সকলো যোনে যাৰ মতি যেনেকৈ শাস্ত্ৰসন্মতভাৱে যিটোৱে পাইছে, যিটো ইষ্ট দেৱতাক প্ৰেম কৰে, ভক্তি কৰে, তেনেকুৱা ধৰণৰ প্ৰেম কৰি আছে, কৰি থাকিব। ভাৰতবৰ্ষত ঢেৰ মানে ধৰ্ম অনুষ্ঠান আছে, তাৰ মাজতে ঈশ্বৰ চিন্তা আছে, কৰি থাকক। কিন্তু আমি কাৰো নিন্দা কৰিব নালাগে। নিন্দা কৰিলে মানে নেগেটিভ উৰ্জা এই সৃষ্টি হয় আৰু তাৰ দ্বাৰা মানুহে প্ৰভাৱিত হয়, বহুত মানে দুখ পায়, কষ্ট পায় আৰু এই সনাতন ধৰ্মৰ অপমান হয়। গতিকে আমি সকলোকে সেৱা জনাইছোঁ যাতে কোনো দিনে আপোনালোক মানে কাৰো ওপৰত, বামুণৰ ওপৰত হওক, আমাক গুৰুজনাই কৈছে ব্ৰাহ্মণৰো চাণ্ডালৰো নিবিচাৰি কুল, দাতাটো চুৰতো যাৰ দৃষ্টি একতুল। আমি একেই জ্ঞান কৰি সকলোতে সমভাৱেৰে ভক্তিভাৱেৰে যাতে আমি ঈশ্বৰ সেৱা কৰিব পাৰোঁ। বিভিন্ন যেনেকৈ নদ নদী বিলাক জান জুৰি নদ নদী সকলো গৈ
সমুদ্ৰতে পৰিব। গতিকে আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে জগতৰ ঈশ্বৰ সনাতনৰূপী ভগৱন্ত নাৰায়ণ। সেই নাৰায়ণকে বিভিন্ন ধৰণৰ উপাসনা কৰি আছে, বিভিন্ন ধৰণৰ বহুতে ভাবি আছে, চিন্তা কৰি আছে। সেইকাৰণে আমি ঈশ্বৰ সেৱা, ঈশ্বৰ ভক্তিটোৱে মূল। গতিকে এই আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু হয়, ভাগৱতে ধৰ্ম নাহি ইষভ সংশয়। গতিকে এই ভাগৱত ধৰ্মই মানে ছিদ্ৰ নাই। সেইকাৰণে আমাক গুৰুজনাই এই ধৰ্মটোকে মানে একমাত্ৰ ধৰ্ম বুলি ভাবি আমি ঈশ্বৰ সেৱা ভক্তি কৰি যাব লাগিব। কাৰো প্ৰতি কিন্তু আমি দ্বেষ ভাৱ, ঈৰ্ষা ভাৱ কৰিব নালাগে। কাৰণ সকলোতে ঈশ্বৰ আছে, ঈশ্বৰ সৰ্বে ভূতাত্মা অৱস্থিত। আৰু এইকাৰণে আমি ভাৰতবৰ্ষত, যিহেতু ভাৰতবৰ্ষখন হৈছে সংস্কৃতি দেশ, ইয়াত ভোগবাদী নহয়। ইয়াত মানে ভাৰতীয় দৰ্শনটোৱে বেলেগ। এইটো ভাৰতবৰ্ষখন হৈছে পুণ্যৱান। ভাৰতবৰ্ষত মানে ইয়াৰ এটা সংস্কৃতিয়ে বহুত ওপৰত আছে। এইটো হৈছে ভাৰতবৰ্ষখন হৈছে কৰ্মভূমি আৰু পুণ্যভূমি, এইটো ভোগভূমি নহয়। গতিকে ভাৰতবৰ্ষ জম্বুদ্বীপ মধ্যত ভাৰত শ্ৰেষ্ঠ বৰ, জীৱাহেতু ভাৰতেহে পুণ্যভূমি হয়। আত হৰি সেৱা কৰি সংসাৰ তৰৈ, আত বিনে আন ভূমি যতেক আশ্ৰয়, ভোগৰেহে ভূমি সিটো জানিবা নিশ্চয়। গতিকে বাকীবিলাক মানে দেশ ভোগবাদী বুলি কৈছে, ভাৰতবৰ্ষখন হৈছে কৰ্মভূমি, পুণ্যভূমি। গতিকে ভাৰতবৰ্ষত জন্ম হৈ কিনি আমি ঈশ্বৰ চিন্তা যিকোনো উপায়েৰে, বহুতে কৰ্ম মাৰ্গত আছে, কোনোবা জ্ঞান মাৰ্গত আছে, কোনোবা ভক্তি মাৰ্গেৰে আছে। আৰু এইটো ভাগৱততে আছে যে উদ্ধৱে যেতিয়া প্ৰশ্ন কৰিছে যে জ্ঞান কৰ্ম ভকতি কৰিলো কৰি ভেদ, ভকতি উত্তম ফত লোৱা পৰিচ্ছেদ বুলি ভাগৱতত আছে। আৰু আমি কোনো ধৰ্ম, কোনো জাতি, কোনো কাকো নিন্দা নকৰি কেৱল মাত্ৰ নিজৰ ইষ্ট দেৱতাক মানে ভক্তি কৰি যাব লাগিব। আৰু যি সংস্কৃতি ভগৱন্তৰ ভক্তি, সেইখিনি আমাৰ গুৰুসকলে যিসকলে আমাক আগবঢ়াই থৈছে, তাৰে ওপৰত আমি চলিব লাগিব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় একৰং হৰণ হৰি নাম ধৰ্ম। আৰু লগতে অপৰাধ কিবা এটা যদি হৈছে আমাক ক্ষমা কৰিব। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম।